ইতিমধ্যে আপোনালোকে গম পাইছে যন্তৰ মন্তৰৰ আন্দোলন সাম কাটিছে। ছাত্ৰ ছাত্ৰীসকলৰ যিটো ডিমাণ্ড আছিলে, প্ৰকৃত ছাত্ৰ ছাত্ৰীসকলৰ যিটো ডিমাণ্ড আছিলে, সেই ডিমাণ্ড চৰকাৰে এটা এটাকে মানে পূৰণ কৰিছে। অসমৰ কাৰণে ভাল খবৰটো হ'ল যে চৰকাৰে ভাৰতবৰ্ষৰ পৰীক্ষা ব্যৱস্থাক ঠিক ঠাক কৰিবৰ কাৰণে যিখন কমিটি বনাইছে, নন্দন নীলেকণীৰ নেতৃত্বত যিখন সমিতি বনোৱা হৈছে, সেই সমিতিখনত আমাৰ অসমৰ এজন সুযোগ্য সন্তান অসমীয়াৰ ইণ্টেলিজেন্স ব্যুৰোৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, সদ্য অৱসৰপ্ৰাপ্ত সঞ্চালক, হিমাচল কেডাৰৰ IPS বিষয়া তপন ডেকাক অন্তৰ্ভুক্ত কৰা হৈছে। তপন ডেকাক অন্তৰ্ভুক্তিৰ খবৰে আমাক উৎসাহী কৰিছে। অসমীয়া মানুহে ৰাষ্ট্ৰীয় পৰ্যায়ত সংস্কাৰৰ নেতৃত্ব দিব পৰা হৈছে আজিৰ তাৰিখত। সেইটো আমাৰ কাৰণে এটা অত্যন্ত ইতিবাচক চিন। আৰু ভাৰত চৰকাৰে অসমীয়া মানুহৰ সেই কেপেবিলিটি, সেই স্কিলক ৰিকগনাইজ কৰিছে তপন ডেকাক এই দায়িত্বটো দি। গতিকে আমি সন্মানীয় তপন ডেকা সেই দায়িত্ব দিয়াৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰিছো। এজন অসম সন্তানৰ প্ৰতি তেখেতে আস্থা প্ৰকাশ কৰি এনেদৰে তেখেতক দায়িত্ব দিছে। গতিকে সেই দায়িত্ব তপন ডেকাই নিশ্চিতভাৱে সুচাৰুৰূপে পালন কৰিব। আৰু মাননীয় প্ৰধানমন্ত্ৰীয়ে যিটো আস্থা প্ৰকাশ কৰিছে অসমীয়া মানুহৰ প্ৰতি তপন ডেকাৰ জৰিয়তে, সেই আস্থা প্ৰকাশ কৰাৰ কাৰণে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। এই যিটো আন্দোলন আছিলে ছাত্ৰ আন্দোলনটো আছিলে যে মেডিকেল শিক্ষা আৰু ইঞ্জিনিয়াৰিং শিক্ষা, এই শিক্ষাটোক জনমুখী আৰু একেবাৰে নিম্ন পৰ্যায়ৰ মানুহৰ ওচৰলৈ লৈ যাব লাগে। যিটো কাম নিট ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আৰম্ভ কৰিছিলে। ইয়াৰ পূৰ্বে নিট অহাৰ পূৰ্বে কি আছিলে যে ষ্টেট গভৰ্ণমেণ্ট বিলাকে বা ষ্টেট মেডিকেল কলেজ বিলাকে নিজাববীয়াকে পৰীক্ষা পাতি বা নিজাববীয়াকে বাছনি কৰি ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন কৰাইছিলে। বিশেষকে প্ৰাইভেট মেডিকেল কলেজ বিলাকত মেডিকেলৰ চিট MBBSৰ কাৰণে 50 লাখ টকা আৰু PGৰ কাৰণে 1 কোটি টকা ডনেশ্যনৰ নামত ঘোষ লৈ তেওঁলোকে এডমিশ্যন দিছিলে। যিটো নিটে সেই গোটেই প্ৰক্ৰিয়াটো, সেই জালিয়াতিটোৰ অন্ত পেলাইছিল। সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব, ছাত্ৰসকলে যেতিয়াই চৰকাৰে সংস্কাৰৰ কাৰণে বলিষ্ঠ সিদ্ধান্ত ললে, ছাত্ৰই আন্দোলন স্থগিত কৰিলে। ছাত্ৰই ক'লে যে আমি সংস্কাৰৰ কাৰণে আন্দোলন কৰিছিলো, যিহেতু চৰকাৰ সংস্কাৰৰ কাৰণে সন্মত হৈছে, তেওঁলোকে আন্দোলন বন্ধ কৰি পেলাই নিজৰ ক্লাছৰুমলৈ ঘূৰি গৈছে। কিন্তু কংগ্ৰেছ দলে এতিয়াও হুলস্থুল কৰিবলৈ বাদ দিয়া নাই। এই কাৰণেই বাদ দিয়া নাই যে যিবিলাক প্ৰাইভেট মেডিকেল কলেজত ডনেশ্যন লৈ পেলাই এডমিশ্যন দিয়া হৈছিল, সেই অধিকাংশ প্ৰাইভেট মেডিকেল কলেজৰ মালিক পক্ষৰ লগত কংগ্ৰেছ দল জড়িত আছে, কংগ্ৰেছৰ নেতা জড়িত আছে। বিশেষকে মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশৰ যিবিলাক মেডিকেল কলেজ আছে, তাত লাখ লাখ কোটি কোটি টকাৰ ডনেশ্যন লৈ মেডিকেলৰ চিট, প্ৰাইভেট মেডিকেল কলেজৰ চিট একাংশ কংগ্ৰেছ নেতাই বিক্ৰী কৰিছিল কিছুমান কোচিং চেণ্টাৰৰ সহযোগত। সেই যিটো চিণ্ডিকেট আছিলে কংগ্ৰেছ আৰু কোচিং চেণ্টাৰৰ, সেই চিণ্ডিকেটটো নিটে অন্ত পেলাইছিল। আৰু সেইকাৰণে কংগ্ৰেছে নিটৰ বিৰোধিতা কৰি আছে, সংস্কাৰ বিচৰা নাই কংগ্ৰেছে। ছাত্ৰসকলে সংস্কাৰ বিচাৰিছিল। গোটেই আন্দোলনটোত এটা পাৰ্থক্য আছিলে। কংগ্ৰেছে বিচাৰিছিলে নিটৰ অন্ত, ছাত্ৰসকলে বিচাৰিছিলে নিট ব্যৱস্থাটো আৰু শক্তিশালী হ'ব লাগে। চৰকাৰে নিট ব্যৱস্থাক শক্তিশালী কৰিব খুজিছে আৰু তাত ছাত্ৰসকল সহমত হৈছে, কংগ্ৰেছ সহমত হোৱা নাই। এই কাৰণে সহমত হোৱা নাই যে কংগ্ৰেছে সেই দালালিটো কৰিছিলে, চিট বিক্ৰী কৰিছিলে। এইবাৰ নিটত আপোনালোকে ফলাফল যদি চাই, কোনোবা শাক পাচলি ব্যৱসায়ীৰ সন্তানে নিট পৰীক্ষা পাই মেডিকেলত চিট পাইছে, কোনোবা শ্ৰমিকৰ সন্তানে মেডিকেলত চিট পাইছে, কোনোবা একেবাৰে মানে পিছপৰা অঞ্চলৰ যোনে নগৰ দেখি পোৱা নাই, নিজৰ গাঁৱৰ এখন স্কুলৰ পৰা পৰীক্ষা দিছে নিট, তাৰ পৰা তেওঁ নিটত উত্তীৰ্ণ হৈ এতিয়া মেডিকেলত চিট পাইছে, IITত চিট পাইছে। গতিকে এই যিটো বাতাবৰণ দেশখনত তৈয়াৰ কৰা হৈছিলে যে শিক্ষা ব্যৱস্থা, উচ্চ শিক্ষা ব্যৱস্থা, মানে যিটো অভিলাষী শিক্ষা ব্যৱস্থা, অভিলাষী যিবিলাক শিক্ষা প্ৰতিষ্ঠান আছে, তাত গাঁৱৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও যে যাব পাৰে, তেওঁলোকে পঢ়িব পাৰে, সেই পৰিৱেশ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত গঢ়ি তুলিছিলে। আৰু সেই যিটো পৰিৱেশ গঢ়ি তুলিছিল, সেই গঢ়ি তোলা পৰিৱেশত ক'ৰবাত নহয় ক'ৰবাত দুই এটা কেনা আছিলে। সেই কেনাবিলাক ঠিক ঠাক কৰিবৰ কাৰণে ছাত্ৰ ৰাজপথলৈ ওলাই আহিল, ছাত্ৰই কেনাবিলাক দেখুৱাই দিলে, এই ঘূণে ধৰা জেগাবিলাক দেখুৱাই দিলে, চৰকাৰে সেইটোক শুধৰণি কৰিলে। কিন্তু কংগ্ৰেছে সেই শুধৰণি মানি লোৱা নাই। এইকাৰণে মানি লোৱা নাই, কংগ্ৰেছক শুধৰণি নালাগে, কংগ্ৰেছক সংস্কাৰ নালাগে, কংগ্ৰেছক লাগে পুৰণা ব্যৱস্থা, যাতে তেওঁলোকে মেডিকেলৰ চিটৰ নামত ব্যৱসায় কৰিব পাৰে, দালালি কৰিব পাৰে। সেইকাৰণে কংগ্ৰেছ দলক আমি ছাত্ৰ, যুৱ ছাত্ৰ আৰু আমাৰ প্ৰতিভা, নতুন প্ৰজন্মৰ ভৱিষ্যত
ধ্বংস কৰা এটা ৰাজনৈতিক দল হিচাপে সদায় চিহ্নিত কৰি আহিছো। দেশৰ জনসাধাৰণে তেওঁলোকক চিহ্নিত কৰি আহিছে আৰু আগলৈকো এই দলে সদায় তেনেকুৱা কামেই কৰি থাকিব। পাঞ্জাৱ আৰু কৰ্ণাটক তাৰ উৎকৃষ্ট উদাহৰণ, কেৰালা তাত উৎকৃষ্ট উদাহৰণ। কেৰালাত কুৱেশ্যন পেপাৰ লিক হৈছে, কৰ্ণাটকত লিক হৈছে, পাঞ্জাৱত লিক হৈছে, কংগ্ৰেছ নিমাত। কিন্তু ছাত্ৰই তাত আন্দোলন কৰি আছে যে একেখিনি ছাত্ৰ। তেওঁলোকে কৈছে ইয়াতো সংস্কাৰ হ'ব লাগিব ৰাজ্যত। কংগ্ৰেছে তাত সমৰ্থন কৰা নাই। কংগ্ৰেছৰ নেতা যন্তৰ মন্তৰলৈ গৈছিল, অসমৰ পৰাও গৈছিল। এইকাৰণে গৈছিল যে তেওঁলোকক সংস্কাৰ নালাগে। চাওক, অসমৰ পৰা যিসকল কংগ্ৰেছী নেতা গৈছিল তেওঁলোকে এটা প্ৰশ্নৰ উত্তৰ দিয়া উচিত। যিসকল জাতীয়তাবাদী লুৰিণজ্যোতি গগৈকে ধৰি যিসকল জাতীয়তাবাদী ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ নেতা তালৈ গৈছিলে যন্তৰ মন্তৰলৈ, তেওঁলোকে এটা প্ৰশ্নৰ উত্তৰ দিব লাগে যে যন্তৰ মন্তৰত একাংশ মানুহে অসমখন ভাৰতৰ পৰা বিচ্ছিন্ন হৈ গলেও আসাম ভাৰ মে যায় হাম লোগ কা মতলব নাহি বুলি বক্তব্য ৰাখিছিল। এই সম্পৰ্কত তেওঁলোকে এটা শব্দও কোৱা নাই। অৰ্থাৎ যন্তৰ মন্তৰত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিবলৈ আহ্বান জনোৱা এই অপশক্তিৰ লগত অসমৰ কংগ্ৰেছ, অসমৰ ৰাইজৰ দল আৰু অসমৰ জাতীয় পৰিষদৰ নেতাসকলৰ কি সম্পৰ্ক আছে এই কথাটো তেওঁলোকে অসমৰ জনসাধাৰণক অৱগত কৰিব লাগে। তাৰ ওপৰত তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। আৰু যদি স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে আমি বুজি পাম যে অসমখনক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিবৰ কাৰণে যিটো আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ চলি আছে চিকেন নেকক লৈ, এই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ এওঁলোকো অংশীদাৰ। এই দল তিনিটাৰ অসমৰ মানুহবিলাকো অংশীদাৰ। আমি আমাৰ ফালৰ পৰা সেই বক্তব্য আগবঢ়াইছো।